হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আগন্তুক দিনত যি হ'বলগীয়া আছাম পুলিচ ABUB ৰিটেন পৰীক্ষাৰ বাবে আমি এটা প্ৰেক্টিছ ছেট আনিছোঁ। তাৰ আজি পাৰ্ট 2 হয়। যদি পাৰ্ট 1 নাই চোৱা, ডেছক্ৰিপশ্যনত পাৰ্ট 1ৰ লিংক দিয়া আছে। সকলো ক্লাছটো চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ, য'ত আমি আছাম জিকে, ইণ্ডিয়ান জিকে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যি কুৱেশ্যনসমূহ আমি আলোচনা কৰিছোঁ, এই কুৱেশ্যনসমূহ তোমালোকৰ আগন্তুক দিনত যি ৰিটেন এক্সাম হ'বলগীয়া আছে তাৰ বাবে খুবেই জৰুৰী হয়। ইয়াৰ উপৰিও তোমালোকে যদি আমাৰ অসমৰ ইতিহাস, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, অসমৰ 35 সংখ্যক জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তামোলপুৰ। তামোলপুৰ অসমৰ 35 সংখ্যক জিলা হয়। লগতে মই এক্সপ্লেইন কৰি যাম, যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি পইণ্ট মনত ৰখাৰ চেষ্টা কৰিবা, নাইবা নোট কৰা। যিহেতু এক্সামত ইয়াৰ ৰিলেটেড যদি এক্সট্ৰা কিবা কুৱেশ্যন আহে, তেনেহ'লে কুৱেশ্যনটো এৰি নাহা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট বহু আছে। অসমৰ 35 সংখ্যক জিলাখনৰ নাম হ'ল তামোলপুৰ। যদি এক্সামত কুৱেশ্যন আহে, কোন তাৰিখে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ হ'ব 23 জানুৱাৰী 2022 চনত তামোলপুৰক জিলা হিচাপে ঘোষণা কৰা হৈছিল। যদি এক্সামত কুৱেশ্যন আহে, তামোলপুৰ কোনখন জিলাৰ পৰা পৃথক হৈ জিলা হিচাপে গঠন হৈছিল? উত্তৰ হ'ব বাক্সা জিলাৰ পৰা পৃথক হৈ তামোলপুৰ জিলা হিচাপে গঠন হৈছিল। ইম্পৰ্টেণ্ট হয়, সকলোৱে নোট কৰি যোৱা। যদি কুৱেশ্যনত আহে অসমৰ 34 সংখ্যক জিলাখনৰ নাম কি? উত্তৰ হ'ব বজালী। অসমৰ 34 সংখ্যক জিলাখনৰ নাম হ'ল বজালী। এক্সামত যদি আহে বজালী কোনখন জিলাৰ পৰা পৃথক হৈছে? উত্তৰ হ'ব বৰপেটা জিলাৰ পৰা বজালী পৃথক হৈ অসমৰ 34 সংখ্যক জিলা হিচাপে গঠন হৈছে। আৰু এটা এক্সামত কুৱেশ্যন আহে, মাজুলী কোনখন জিলাৰ পৰা পৃথক হৈ জিলা হিচাপে গঠন হৈছিল? উত্তৰ হ'ব মাজুলী যোৰহাটৰ পৰা পৃথক হৈ নতুন জিলা হিচাপে গঠন হৈছিল। মাজুলী 2016 চনত জিলা হিচাপে গঠন হৈছিল। বৰ্তমান অসমত 35খন জিলা আছে। যিহেতু অসম কেবিনেটে অসমৰ 4খন জিলাক সাল সলনি কৰাৰ এটা প্ৰস্তাৱ আনিছিল। সেই প্ৰস্তাৱটো নাকচ কৰা হৈছে। বৰ্তমান সময়ত অসমত 35খন জিলা আছে। এটা কুৱেশ্যনৰ পৰা আমি 3টা یا 4টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিছোঁ, আৰু আমি 20টা কুৱেশ্যনত এনেকৈ এক্সপ্লেইন কৰি যাম। যিহেতু জিকেটো এটা ব্ৰড চিলেবাছ হয়, আৰু আমি এনেকৈয়ে আলোচনা কৰি যাব লাগিব। কুৱেশ্যন নম্বৰ 2, কাৰ ৰাজত্ব কালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল। বহুবাৰ এক্সামত আহিছে, কাৰ ৰাজত্ব কালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা। এক্সামত যদি কুৱেশ্যন আহে বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব পুষ্যপতি বৰ্মন। বৰ্মন বংশৰ শেষৰ ৰজা ভাস্কৰ বৰ্মন আছিল। প্ৰাচীন অসমত শাসন কৰা প্ৰথমটো বংশ আছিল বৰ্মন বংশ। বহুবাৰ এক্সামত আহিছে, প্ৰাচীন অসমত শাসন কৰা প্ৰথমটো বংশ কোনটো হয়? উত্তৰ হ'ব বৰ্মন বংশ। হিউৱেন চাং নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে আহিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম ভ্ৰমণ কৰিছিল, আৰু তেওঁৰ বিখ্যাত গ্ৰন্থ চিউকিত অসমৰ পৰিধি 1700 মাইল বুলি বৰ্ণনা কৰিছে। এক্সামত বহুবাৰ আহিছে এইটো কুৱেশ্যন। হিউৱেন চাঙৰ গ্ৰন্থৰ মতে অসমৰ পৰিধি কিমান আছিল? উত্তৰ হ'ব 1700 মাইল। ইয়াৰ উপৰিও তেওঁ এই চিউকিত বৰ্ণনা কৰি গৈছে অসমত কঁঠাল আৰু নাৰিকলৰ খেতি বেছি কৰা হৈছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ হ'ব হৰ্ষবৰ্ধন আছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা। আৰু তেওঁলোকৰ দুজনৰ মাজত মিত্ৰতাৰ সৃষ্টি কৰাইছিল হংস বেগাই। গৌড় ৰজা শশাংকক হত্যা কৰাৰ বাবে এই দুজন
ঘনিষ্ঠ মিত্ৰ হিচাপে প্ৰকাশ পাইছিল। আমি বহু কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিছোঁ এটা কুৱেশ্যনৰ পৰা। আমি 20টা কুৱেশ্যনক এনেধৰণৰে আলোচনা কৰি যাম। কুৱেশ্যন নম্বৰ 3, কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। মহাত্মা গান্ধীয়ে 4বাৰ অসম ভ্ৰমণ কৰিছিল। প্ৰথমবাৰ 1921, দ্বিতীয়বাৰ 1926, তৃতীয়বাৰ 1934 আৰু একেবাৰে শেষৰবাৰ আছিল 1946। তো ইয়াৰখিনি মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বনফুল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হ'ল বনফুল। এক্সামত যদি আহে বনফুলৰ ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পৰা দুটা কুৱেশ্যন আহিব পাৰে। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ বনফুল। যদি এক্সামত কুৱেশ্যন আহে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক কোন আছিল? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আমি বাকী অপশ্যনখিনিও চাই যাম। বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথি, যাৰ ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালা, আৰু ইয়াৰে পৰা ৰোমান্টিক যুগৰ আৰম্ভণি হৈছে বনফুলৰ পৰা। দ্বিতীয়খন যদি আমি চাওঁ মৃত্যুঞ্জয়ৰ ৰচনা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৰিছিল, আৰু এইখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ প্ৰথমজন সাহিত্যিক আছিল যিজনে এই বঁটা লাভ কৰিছিল। প্ৰহ্লাদ চৰিত্ৰৰ ৰচনা হেম সৰস্বতীয়ে কৰিছিল। প্ৰহ্লাদ চৰিত্ৰ আছিল অসমৰ প্ৰথমখন কাব্য। নেক্সট কুৱেশ্যন নম্বৰ 5, এলেকাভিত্তিক অসমৰ বৃহত্তম জিলাখন হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি আংলং জিলা এলেকাভিত্তিক অসমৰ বৃহত্তম জিলা হয়। যদি এক্সামত কুৱেশ্যন আহে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰ হ'ব অৰুণাচল। অসম দ্বিতীয় স্থানত। যদি এক্সামত কুৱেশ্যন আহে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখন কি? উত্তৰ হ'ব কাৰ্বি আংলং। অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি? উত্তৰ হ'ব ডিমা হাছাও জিলা। ডিমা হাছাও জিলা অসমৰ দ্বিতীয় বৃহত্তম জিলা হয়। যদি এক্সামত কুৱেশ্যন আহে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? উত্তৰ হ'ব দক্ষিণ শালমাৰা মানকাছাৰ। অসমৰ আটাইতকৈ সৰু জিলা হয়। কুৱেশ্যন নম্বৰ 6, কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল? ইমানেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যদি এক্সামত এইটো কুৱেশ্যন আহিছে অপশ্যন চাব দৰকাৰ নাই, আনচাৰটো একেবাৰে মুখত থাকিব লাগে। ইমান বাৰ এইটো কুৱেশ্যন আহিছে। উত্তৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল। এইটো এটা কুৱেশ্যন হয়। আৰু এটা কুৱেশ্যন আহে টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল, নাইবা টোকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোনখন স্থানত আছে। এইখিনি কমন কুৱেশ্যন হয়, বহুবাৰ এক্সামত আহিছে। তো এইখিনিৰ আনচাৰ একেবাৰে মনত ৰাখিবা। অপশ্যন চাব দৰকাৰ নাই, কুৱেশ্যন চাইছা ডাইৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি এক্সামত কুৱেশ্যন আহে কোন পাৰ্টত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব পাৰ্ট 5ত। পাৰ্ট 5ত আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰাষ্ট্ৰপতিৰ ৰিলেটেড গুৰুত্বপূৰ্ণ আৰ্টিকেলসমূহ যদি আমি চাওঁ, আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 54ত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এক্সামত বহুবাৰ কুৱেশ্যন আহে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কেনেধৰণৰ পদ্ধতিত কৰা হয়? উত্তৰ হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ পদ্ধতিৰ ভিত্তিত কৰা হয়।
আৰ্টিকেল 56ত ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 58ত ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 60ত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 61ত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বন্ধুসকল, যদি তোমালোকে আমাৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, সকলো ক্লাছখিনি চোৱাৰ বাবে অনুৰোধ কৰিছোঁ। এই ক্লাছসমূহত আমি ভাৰতৰ সংবিধানৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে আৰ্টিকেলৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন আয়োগসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। যিসমূহ কুৱেশ্যন আমি আলোচনা কৰিছোঁ, এই কুৱেশ্যনসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা, ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চোৱাৰ বাবে। ইয়াৰ উপৰিও আৰ্টিকেল ৰিলেটেড মই এটা লিষ্ট মোৰ টেলিগ্ৰামত প্ৰভাইড কৰিছোঁ। যদি তোমালোকে সেইটো লিষ্ট নাই চোৱা, এবাৰ চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। আৰু সেই লিষ্টটো চাই আৰ্টিকেলখিনি কপিত নোট কৰি লোৱা আৰু বাৰে প্ৰতি সেইখিনি ৰিভিজন কৰি থকা। আমি আৰ্টিকেল 1ৰ পৰা আৰম্ভ কৰি শেষলৈকে আৰ্টিকেলসমূহ আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 8, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্যখন অৱস্থিত। আমি যদি চাওঁ, কাৰ্বি আংলং জিলাত 4খন অভয়াৰণ্য বৰ্তমান সময়ত আছে। প্ৰথমখন হ'ব গৰমপানী অভয়াৰণ্য, দ্বিতীয়খন হ'ব নামবৰ অভয়াৰণ্য, তৃতীয়খন হ'ব মৰত লাংৰি অভয়াৰণ্য আৰু চতুৰ্থখন হ'ব পূৰ্ব কাৰ্বি আংলং অভয়াৰণ্য। এইখিনি সকলো ক্লাছ অসমৰ ভূগোলত আমি আলোচনা কৰিছোঁ। যদি ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক চোৱাৰ বাবে অনুৰোধ কৰিছোঁ। কুৱেশ্যন নম্বৰ 9, কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম উপাচাৰ্য কোন আছিল? এক্সামত বহুবাৰ এই কুৱেশ্যন আহিছে। উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 10, শিলভদ্ৰ কোনজন কবিৰ ছদ্মনাম হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰেৱতীমোহন চৌধুৰীৰ ছদ্মনাম হয় শিলভদ্ৰ। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। এক্সামত কুৱেশ্যন আহিব পাৰে ৰঘুনাথ চৌধুৰীৰ ছদ্মনামটো কি হয়? উত্তৰ হ'ব বিহগী কবি নামেৰে ৰঘুনাথ চৌধুৰীক আমি জানো। ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। গুণাভিৰাম বৰুৱাক কি নামেৰে জনা যায়? উত্তৰ হ'ব গুৰুদত্ত ছদ্মনামেৰে গুণাভিৰাম বৰুৱাক আমি জানো। যতীন্দ্ৰনাথ দুৱৰা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেওঁৰ ছদ্মনামটো কি আছিল? উত্তৰ হ'ব বনফুল কবি ছদ্মনামেৰে যতীন্দ্ৰনাথ দুৱৰাক আমি জানো। এটা কুৱেশ্যন কৰিছোঁ, লগতে যিখিনি অপশ্যন আছে সেইখিনিও আমি চাই গৈছোঁ, যাতে এক্সামত এনেধৰণৰ কুৱেশ্যন যদি আহে আমি কৰিব পাৰিম। সকলোক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি MCQ প্ৰেক্টিছ কৰিছা, তেনেহ'লে এনেধৰণৰ যেতিয়া অপশ্যনখিনি চাবা, তাৰ ফালৰ পৰাও আনচাৰ ওলাব চেষ্টা কৰিবা, যিহেতু জিকেটো এটা ব্ৰড চিলেবাছ হয়। কুৱেশ্যন নম্বৰ 11, নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাধৱদেৱে নামঘোষাৰ ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ ৰচনা কৰিছিল। এক্সামত বহুবাৰ আহিছে, কীৰ্তন ঘোষাৰ ৰচনা কোনে কৰিছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ ৰচনা কৰিছিল। মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। এক্সামত বহুবাৰ আহিছে, ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলীয়ে। আৰু হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰৰ ৰচনা কৰিছিল। ইয়াৰ উপৰিও হেম সৰস্বতীয়ে হৰগৌৰীৰ সংবাদ গ্ৰন্থখনৰো ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট হয়, সকলো পইণ্টখিনি নোট কৰি যোৱা। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। যদি ক্লাছটো বুজি পাইছা, ক্লাছটোত কমেণ্ট কৰি দিবা ক্লিয়াৰ বুলি।
কুৱেশ্যন নম্বৰ 12 ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহা কোনে নিৰ্ধাৰিত কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সংসদে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহা নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰপতি নহয়, বহুতে ক'ব ৰাষ্ট্ৰপতি নহয়। সংবিধানতো এই বিষয়ে উল্লেখ নাই। কেৱল সংসদে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহা নিৰ্ধাৰণ কৰে। কুৱেশ্যন নম্বৰ 13 ৰাণ অফ কচ কোনটো বন্যপ্ৰাণীৰ বাবে বিখ্যাত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বন্যগাধৰ বাবে ৰাণ অফ কচ বিখ্যাত হয়। এক্সামত কুৱেশ্যন আহিব পাৰে ৰাণ অফ কচ কোনখন ৰাজ্যৰ এখন ৰাষ্ট্ৰীয় উদ্যান হয়? উত্তৰ হ'ব গুজৰাটৰ এখন ৰাষ্ট্ৰীয় উদ্যান হয় ৰাণ অফ কচ। যদি আমি চাওঁ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে। কুৱেশ্যন নম্বৰ 14 ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্তি প্ৰদান কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিয়োগ কৰে আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ আন মন্ত্ৰীসকলক নিয়োগ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উচ্চপদস্থ বিষয়াসকলকো নিয়োগ কৰে। ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অধ্যক্ষক কোনে নিয়োগ কৰে, নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তক কোনে নিয়োগ কৰে? উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 15 ৰায়পুৰ কোন ৰাজ্যৰ ৰাজধানী হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ছত্তীশগড়ৰ ৰাজধানী হয় ৰায়পুৰ। এক্সামত যদি কুৱেশ্যন আহে গোৱাৰ ৰাজধানী কি হয়? উত্তৰ হ'ব পানাজী। গোৱাৰ ৰাজধানী হ'ল পানাজী। যদি এক্সামত কুৱেশ্যন আহে ঝাৰখণ্ডৰ ৰাজধানী কি হয়? উত্তৰ হ'ব ৰাঁচী। ৰাঁচী হ'ল ঝাৰখণ্ডৰ ৰাজধানী। কুৱেশ্যন আহে যদি কেৰেলাৰ ৰাজধানী কি হয়? উত্তৰ হ'ব ত্ৰিবান্তপুৰম হ'ল কেৰেলাৰ ৰাজধানী। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 16 নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। যদি এক্সামত কুৱেশ্যন আহে কোন চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1982 চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 17 সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয়। যদি এক্সামত কুৱেশ্যন আহে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? উত্তৰ হ'ব বুধ গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। যদি এক্সামত কুৱেশ্যন আহে কোনটো গ্ৰহ আটাইতকৈ গৰম? সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ গৰম? উত্তৰ হ'ব শুক্ৰ গ্ৰহ। বুধটো নহয়, শুক্ৰ গ্ৰহ। যদি এক্সামত কুৱেশ্যন আহে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ হ'ব বুধ গ্ৰহ। যদি এক্সামত কুৱেশ্যন আহে কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়? উত্তৰ হ'ব পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। আমি 4টা এক্সট্ৰা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। কুৱেশ্যন নম্বৰ 18 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইখিনি এবাৰ আমি চাই লওঁ। আৰ্টিকেল 15ত কি কোৱা হৈছে? আৰ্টিকেল 15ত জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ আদি ভিত্তিত সকলোক সম অধিকাৰ প্ৰদান কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 16ত ৰাজহুৱা নিয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু আৰ্টিকেল 18ত কোৱা হৈছে যে সামৰিক বা শৈক্ষিক ক্ষেত্ৰত যিসমূহ উপাধি প্ৰদান কৰা হয়, কাৰোবাক ডক্টৰ ডিগ্ৰী যেনেকৈ প্ৰদান কৰা হয়,
তাৰ লগতে যি সৈন্যবাহিনী উচ্চপদস্থসকলক যি মেজৰ ৰেংক প্ৰদান কৰা হয় তেনেধৰণৰ উপাধিৰ বাহিৰে আন কোনো উপাধি ব্যৱহাৰত বাধা প্ৰদান কৰা হৈছে। আৰ্টিকেল 15 পৰা আৰ্টিকেল 18 এই সকলো সমতাৰ অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে। যেহেতু আমি পঢ়িছোঁ আৰ্টিকেল 14 পৰা আৰ্টিকেল 18লৈকে সমতাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু তাৰ ভিতৰত এই আৰ্টিকেলসমূহ আছে। এই সকলো আৰ্টিকেল ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে আৰ্টিকেল 15, আৰ্টিকেল 16, আৰ্টিকেল 17 আৰু আৰ্টিকেল 18 কিহৰ কথা বৰ্ণনা কৰা হৈছে। তো এইখিনি আৰ্টিকেল মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 19, চতুৰ্থ বুদ্ধ পৰিষদৰ অধ্যক্ষ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাসুমিত্ৰ আছিল চতুৰ্থ বুদ্ধ পৰিষদৰ অধ্যক্ষ। যদি এক্সামত কুৱেশ্যন আহিব পাৰে কাৰ ৰাজত্বকালত চতুৰ্থ বুদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিল? উত্তৰ হ'ব কনিষ্কৰ ৰাজত্বকালত। ক'ত হৈছিল চতুৰ্থ বুদ্ধ পৰিষদ? উত্তৰ হ'ব কাশ্মীৰত হৈছিল চতুৰ্থ বুদ্ধ পৰিষদ। বুদ্ধ পৰিষদৰ 4খন পৰিষদ বহিছিল আৰু ইয়াৰে একেবাৰে শেষখন পৰিষদ বহিছিল কনিষ্কৰ দিনত কাশ্মীৰত। ক্লাছটো যদি চাই ভাল পোৱা ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। ইয়াৰ উপৰিও যিসকলে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। এই চেনেলত আমি একেবাৰে বিনামূলীয়াকৈ তোমালোকক জিকেৰ যি ইম্পৰ্টেণ্ট কনচেপ্ট আছে প্লাছ MCQসমূহ আলোচনা কৰা যাম। যিখিনি MCQ আলোচনা কৰিম এইখিনি MCQ এক্সামত আহিব পাৰে, একেবাৰে গেৰেণ্টি আছে এক্সামত অহাৰ চান্স খুবেই বেছি। কুৱেশ্যন নম্বৰ 20, বুচুডিমা উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমাছাসকলে বুচুডিমা উৎসৱ উদযাপন কৰে। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, উত্তৰ হ'ব ডিমাছা। এই সকলো ক্লাছ আমি অসমৰ কলা আৰু সংস্কৃতিত আলোচনা কৰিছোঁ। যদি ক্লাছখিনি নাই চোৱা ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। আমি যদি চাওঁ মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে আলি আই লৃগাং, ইম্পৰ্টেণ্ট হয়। বড়ো জনগোষ্ঠীয়ে পালন কৰা উৎসৱটো হ'ল বৈশাগু। বৈশাগু ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে এইটো কুৱেশ্যন। যদি এক্সামত কুৱেশ্যন আহে কাৰ্বিসকলে কোনটো উৎসৱ উদযাপন কৰে? উত্তৰ হ'ব ৰংকাৰ। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। তো বন্ধুসকল আজিৰ এই ক্লাছত আমি 20টা কুৱেশ্যন আনিছিলোঁ। যদিও আমি 20টা কুৱেশ্যন এই ক্লাছত আলোচনা কৰিছোঁ লগতে আমি এক্সট্ৰা আৰু 20টামান কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। যদি ক্লাছটো চাই ভাল পাইছা ক্লাছটো লাইক কৰি দিবা। যদি ক্লাছৰ কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও ক্লাছটো যদি চাই বুজি পাইছা কমেণ্টত ক্লিয়াৰ বুলি লিখি থবা। তো আজিলৈ ইমানেই, পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।